এখন মিটিঙৰ পৰা পৰিৱৰ্তন নহয়, পৰিৱৰ্তন হয় এটা এনভাইৰনমেণ্টৰ পৰা। সো এডভান্টেজ আসাম 2.0 জৰিয়তে আমি এখন শান্তিপ্ৰিয় আন্দোলন বিবৰ্জিত আৰু অসমক বিনিয়োগৰ বাবে উপযোগী প্ৰদেশ হিচাপে দেখুৱাব খুজিছোঁ। যেতিয়া মানুহে আহিব, মানুহে চাব, তেতিয়াই এটা পৰিৱেশ ৰচনা হ'ব। মিটিং এখনে বিনিয়োগ নানে, মিটিংখনে বিনিয়োগৰ বাট প্ৰশস্ত কৰে। গতিকে অসমত আহিব, তেওঁলোক বিভিন্ন স্থানত যাব, অসম গভৰ্ণমেণ্টৰ প্ৰেজেণ্টেশ্যন চাব, ইয়াৰ বিভিন্ন লিডিং ইণ্ডাষ্ট্ৰিয়েল হাউচে যিসকলে আগতীয়াত উদ্যোগ কৰিছে তেওঁলোকৰ অভিজ্ঞতা শুনিব, অসমৰ আইন শৃংখলাৰ নতুন পৰিৱেশৰ বিষয়ে চৰ্চা কৰিব। সো এডভান্টেজ আসামৰ জৰিয়তে আমি এটা ভৱিষ্যতৰ অসমৰ অৰ্থনৈতিক উন্নয়নৰ পৰিৱেশ এটা ৰচনা কৰিব খুজিছোঁ। এনেকুৱা নহয় যে আপোনালোকে তেওঁলোকক এখন মিটিঙত মাতি দিলে, মিটিংখনৰ পৰা কি হ'ব। মিটিঙে নতুন অসমখন তেওঁলোকক দেখুৱাব।